So hey guys and welcome back to my YouTube channel Podcast King Bohatalara Podcast Channel finally guys আজি বৰ্তমান আহি পালো ভজুত ৰাজাবাৰীত আৰু সবৰে আপোনালোকে আজি মাক চৰাই তো আমন্ত্ৰণ কৰিছিলে মোক গণেশ্বৰ ডাঙৰীয়াই আৰু লগতে আছে আমাৰ যি দাদা মুখৰ পৰা দুখাৰ ব্যক্ত শুনিব বিচাৰিছো যে দাদা আজি এই মাক চৰাইটো মানে নতুন বছৰৰ মানে এই মাক চৰাইটো সাঁতালী সকলৰ এটা বহুত প্ৰিয় পৰব আৰু আপোনালোক এইটো বিষয় লৈ আমাৰ যি দাদা আছে দাদাই দুখাৰ বক্তব্য দাঙি ধৰিব আৰু ব্লগ তেনে দাদাৰ ওচৰত তো সবৰে আপোনালোকে দাদা আপোনাৰ নামটো নমস্কাৰ জহৰ মোৰ নাম শ্ৰী হেমন্ত বাস্কে আৰু দাদা আজি যিহেতু আজি মাক চৰাই হয় নাই আজি এই মাক চৰাই লৈ আজি আমাৰ যি সাঁওতালী সমাজে সাঁওতালীসকলে যে এই পৰবটো পালন কৰে এইটো বিষয়লৈ আপুনি দুখাৰ বক্তব্য দাঙি ধৰকচোন পোনপ্ৰথমে মই সমূহ অসমবাসী সাঁওতাল ৰাইজলৈ আমাৰ মাক বঙাৰ আন্তৰিক শুভেচ্ছা অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু আমাৰ মাজত হুজুৰ নগাখটাৰ পৰা প্ৰকাশ কিং আহি আমাৰ মাজত উপস্থিত হৈছেহি তেওঁকো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ যিহেতু আমাৰ সমাজৰ কিছু নীতি নিয়মবিলাক বা আমাৰ সমাজৰ যিবিলাক পৰম্পৰা তেওঁ দাঙি ধৰিবলৈ আমাৰ মাজত উপস্থিত হৈছেহি আকৌ এবাৰ তেওঁক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আজি আমাৰ অসমত অসমৰ সাঁওতালী ৰাইজৰ ক্ষেত্ৰত ক'ব গ'লে অসমৰ সমূহ সাঁওতালী ৰাইজে প্ৰায় মাঘ মাহটো তেওঁলোকৰ বাবে নতুন বছৰ আৰু সেই গতিকে লৈ গোটেই অসমত এই মাঘ মাহতে আমাৰ সাঁওতালী ৰাইজে মাঘত বঙা কৰে আৰু ইয়াৰ তাৎপৰ্যৰ বিষয়ে সিমানো মোৰ এটা অভিজ্ঞতা নাই হ'লেও কিছু অভিজ্ঞতাৰ বিষয়ে ক'ব গ'লে আমাৰ যিহেতু এইটো নতুন বছৰত আমাৰ 5 বছৰ মূৰে বা 3 বছৰ মূৰে কেইবাটাও মাঘ বঙাৰ তাৎপৰ্য আছে আমাৰ যিটো নতুন কমিটিটো অদল বদল হয় মানে মাঝি প্ৰাণিক যিটো ছিষ্টেম আমাৰ মূল পদবীবিলাক আছে সেইবিলাক অদল বদল হয় আমাৰ এই মাঘতে আমি এইবিলাক যদি 3 বছৰ মূৰত নিৰ্বাচন কৰিবলগীয়া হয় তেন্তে আমি এই পূজাতে আমি নিৰ্বাচন কৰোঁ আৰু 2 নম্বৰতে আমি মাঘ পূজাটো কৰাৰ এইটো এটা তাৎপৰ্য যে আমাৰ এই নতুন বছৰ সোমোৱাৰ লগে লগে আমাৰ এইটো একটা প্ৰকৃতিক লৈ কৰা উৎসৱ আমি সাঁওতাল ৰাইজে আমি সাঁওতালী লোকসকলে আমি গছ গছনি সম্পূৰ্ণ প্ৰকৃতিক আমি পূজা কৰোঁ যিহেতু আমি প্ৰকৃতিয়ে আমাক জীয়াই ৰাখিছে উশাহ নিশাহ আমি প্ৰকৃতি নহ'লে আমি কেতিয়াও জীয়াই থাকিব নোৱাৰিম আমাক প্ৰকৃতিয়ে আমাক জীৱন দিছে তেওঁৰ পৰা আমি অক্সিজেন লৈ বা কিবা অক্সিজেন লৈ আমি জীয়াই আছোঁ তো সেই গতিকেলৈ আমি প্ৰকৃতিক এই যিকোনো ক্ষেত্ৰত সাঁওতালী ৰাইজে আমি প্ৰকৃতিকেই পূজক সেই হিচাপে আমি ক'ব গ'লে আজি যিহেতু এতিয়া প্ৰকৃতিটো সম্পূৰ্ণ শুকাই গৈছে নতুন ধৰাৰ পৰা পানী বৰষুণেৰে পানীত পৰা নাই বা পৃথিৱীখন বা মাটি গছ গছনি পানী নোপোৱাৰ ফলত শুকাই গৈছে ডালপাত আমি বৰ্তমান সময়ত এই পৰিস্থিতিত আমি এই পূজাটো কৰাৰ লগে লগে আমি সম্পূৰ্ণ এমাহ আমাৰ বাহা পূজা নোহোৱালৈকে আমি গছ গছনি আমি আজিৰ পৰা আমি নাকাটো আমি নতুন শস্য ঢেকীয়া হওক কিবা হওক আমি এইবিলাক আমি নাখাওঁ যিহেতু প্ৰকৃতি পানী নোহোৱাৰ কাৰণে গছ গছনিখিনি যদি আমি গছ কাটিম তেতিয়া আমাৰ সেই গছজোপা মৰি যাব পানী নোহোৱাৰ বাবে আমি সেই সম্পূৰ্ণ আমি একমাহ আমি সাঁওতালী ৰাইজে গোটেই অসমত বা গোটেই পৃথিৱীতে আমি সাঁওতালী ৰাইজে এমাহ আমি গছ গছনিকে প্ৰকৃতিৰ বস্তু আমি ধ্বংস নকৰোঁ প্ৰকৃতিক নষ্ট নকৰোঁ ই ঠিক বাহা কৰাৰ পিছতহে আমি বাহা আমাৰ যেতিয়া হ'ব যেতিয়া গছ গছনি ফুল পাত হ'ব ডাল পাত মেলিব তেতিয়া আমি বাহা পাতিম তেতিয়া আমি সেই প্ৰকৃতি আৰু পৰা যিখিনি পাবলগীয়া বস্তু গছেই হওক কিবা খাদ্যই হওক বা নতুন বস্তুবিলাক আমি খাম বা পাত ছিঙিম বা ফুল ছিঙিম এনেকুৱা কথাবিলাক আহি পৰে আৰু সেই গতিকেলৈ আকৌ ইয়াত প্ৰকাশ সিঙে অলপ আগতে আমাক প্ৰশ্ন কৰিছিলে যে ইয়াত কণীটো কিয় দিয়া হয় তো সেই সন্দৰ্ভত ক'ব গ'লে মোৰ যিমানখিনি সৰু অভিজ্ঞতা আমি পৃথিৱীত থকা প্ৰতিটো জাতিয়েই বিশ্বাস কৰে যে নেদেখা এজন বা নেদেখা দুজন প্ৰত্যেকৰে আছে যিজনে জগত পৰিচালনা কৰিছে সেই হিচাপত ক'ব গ'লে আমাৰ সাঁওতালী ৰাইজে মাৰাং বড়ো আৰু জাহেৰ আয় এই দুজনকেই আৰোগ্য দেৱতা তেওঁলোককে আমি সেৱা কৰোঁ সেই গতিকেলৈ মাৰাং বড়ো আৰু জাহেৰ আয়ই যেতিয়া নেকি পৃথিৱীত যেতিয়া মানৱ সৃষ্টি কৰিছিলে মানৱ সৃষ্টি কৰাৰ আগত মানে পৃথিৱীত পানী আছিলে তেওঁলোকে চিন্তা কৰিছিলে যে পৃথিৱীত কেনেকৈ মানুহ সৃষ্টি কৰিম
সেই গতিকেলৈ তেওঁ জাহেৰ আয় আৰু মাৰাং বড়োৱে হাঁহ হাঁচনি ৰূপে এই ধৰালৈ তেওঁলোকে নামি আহিছিলে আৰু ধৰালৈ নামি আহি তেওঁলোকৰ পৰিকল্পনা আছিল যে পৃথিৱীত কেনেকৈ আমি মানৱ সৃষ্টি কৰিম। তো সেই হাঁহ হাঁচিনেই চিৰমজন চান্তাৰত ক'ব গ'লে চিৰমজনৰ টোকাৰে মানে চিৰমজনৰ এটা টোকা বুলি ক'লে চিৰমজনৰ টোকাত তেওঁলোকে দুটা কণী পাৰিছিলে আৰু সেই কণীৰ পৰাই পিলচু হাৰাম পিলচু বুঢ়ী জন্ম হৈছিলে। তো জন্ম হৈ লালন পালন তেওঁলোকে ভগৱান হিচাপত তেওঁলোকক লালন পালন কৰিছিলে আৰু সেই লালন পালন কৰাৰ পিছতে পিলচু হাৰাম পিলচু বুঢ়ীয়ে প্ৰথম আমাৰ সমাজৰ প্ৰথম মানৱ, যাক আমি পিলচু হাৰাম পিলচু বুঢ়ী কওঁ। তো তেওঁলোকৰ ল'ৰা ছোৱালীৰ পিছত তেওঁলোকৰ সৰু সন্তান হ'ল বা ল'ৰাই হওক ছোৱালীয়ে হওক তেওঁলোকে ক্ৰমান্বয়ে মানে আমাৰ মানুহবিলাক পৃথিৱীত বাঢ়িব ধৰিলে। তাৰপিছতে সেই পিলচু হাৰামৰ পিলচু বুঢ়ীৰে কোনোবা নাতি পুতি বা ল'ৰা ছোৱালীয়ে চিন্তা কৰিলে যে আমাক এখন জীয়াই থাকিবলৈ এখন সমাজ লাগে, আমাক একতা লাগে। সেই তেতিয়াই আমাৰ তেওঁলোকৰ ল'ৰা ছোৱালীয়ে চিন্তা কৰিলে যে আমি এটা আমাৰ যিটো মাঝি ছিষ্টেম, তেওঁলোকে যে আমি নীতি নিয়ম কৰিবলৈ আমাক মাঝি প্ৰাণীক এনেকৈ এটা ছিষ্টেম লাগিব বা একতা লাগিব। সেই তেওঁলোকে এজন মাঝি নিৰ্বাচন কৰিলে, যাক আমি অসমীয়াত ক'বলৈ গ'লে সভাপতি। তেওঁলোকে এজন প্ৰাণীক নিৰ্বাচন কৰিলে, যাক ক'বলৈ কওঁ আমি অসমীয়াত সম্পাদক। তেওঁলোকে এজন পূজাৰী সৃষ্টি কৰিলে, তাক আমি চান্তাৰত নাইকে সৃষ্টি কৰিলে। তাক আমি গাঁৱৰ কম পূজা পাঠ কৰিবৰ কাৰণে এজন নাইকে সৃষ্টি কৰিলে, তাক অসমীয়াত ক'ব গ'লে পুৰোহিত। তেওঁলোকে এজন গাঁৱত যিকোনো কথাবিলাক প্ৰচাৰ কৰিবৰ বাবে এজন প্ৰচাৰ সম্পাদক সৃষ্টি কৰিলে, তেওঁক আমি চান্তাৰত কওঁ গৰ্তা। সেই মানুহবিলাকে এজন উপসভাপতি হিচাপে এজন জগমাঝি, যি মাঝিৰ তলত গাঁৱত কাম কাজবিলাক ভালে কুশলে চলিছে নে নাই সেইটো তদাৰক কৰিবৰ কাৰণে এজন সৃষ্টি বাপ এটা ৰাখিলে। তাৰ উপৰিও আমাৰ সেই তেওঁলোকে যিটো নেকি একতা হৈ বান্ধ খাই আছিলে, সেই জেগাটো পূব পশ্চিম উত্তৰ দক্ষিণ চাৰিটা দিশত তেওঁলোকে চাৰিটা মাঝি হিচাপে তেওঁলোকে চিনাক্ত কৰিলে। বোলে এই থাপনাত বোলে পূব দিশত আমুক মাঝি বুলি আমি এটা থাপনা দিম বা আমুক মাঝি বুলি এটা থাপনা দিম। ঠিক সেইদৰে আমাৰ গাঁৱত ক'বলৈ গ'লে আমাৰ পূব দিশত আছে নেমুটম মাঝি সভা, আপোনাৰ দিশত আছে কৃষ্ণচৰ্দা মাঝি সভা, আৰু আমাৰ এইফালে চাবলৈ গ'লে আমাৰ গাঁৱৰ ক্ষেত্ৰত ক'বলৈ গ'লে আপোনাৰ এইটো উত্তৰ দিশত আছে আপোনাৰ ধিৰিদেৱী মাঝি সভা, আৰু আমাৰ পশ্চিম দিশত আছে আমাৰ মাৰাং দলং মাঝি সভা। ঠিক তেনেদৰে তেওঁলোকেও সেই ছিষ্টেমত তেওঁলোকৰ একতাৰ চাৰি সীমা ফালে এটা চাৰিটা সীমা বান্ধিছিলে। সেইটোৱে পূব পশ্চিম উত্তৰ দক্ষিণ। তেওঁলোকৰ দৃষ্টিত বা সেই সময়ত কেনেকৈ মাঝি সভাখিনি আছিলে আমি সেইটোতো আমি নাজানিম। তো ঠিক তেনেদৰে তেওঁলোকে যিটো নেকি সমাজ গঠন কৰিলে, তেওঁলোকে যে আমি হাবি বনাই আমি যিহেতু চিকাৰ কৰি খাওঁ, তেওঁলোকে সেই পূজা পাঠবোৰ আৰম্ভ কৰিব ধৰিলে। তো আজি আমি তেওঁলোকে মাৰাং বড়ো আৰু জাহেৰকে পূজা দিছিলে। তো আমি যেনেকৈ অসমীয়া মানুহবিলাকে এটা সংগঠনৰ ক্ষেত্ৰত ক'বলৈ গ'লে যদি কোনোবা এটা সংগঠন গঠন কৰে, যিজন প্ৰথম সভাপতি বা প্ৰথম সম্পাদকক আজিও যিকোনো এটা সংগঠনৰ ক্ষেত্ৰত যে ভৱিষ্যতে স্মৰণ কৰে বা শ্বহীদ হিচাপে যদি মৃত হয় তেওঁলোকক মান সন্মান কৰে, ঠিক সেইদৰে আমি আজি ইয়াত আমি মাৰাং বড়োক আমি বগা কুকুৰাৰে সেৱা কৰোঁ, জাহেৰায়ক আমি হেৰা কুকুৰাৰে সেৱা কৰোঁ, মাঝি। তাৰপিছতে আহিলে আমাৰ মাঝি হাৰাম, আমাৰ যিটো প্ৰথম মাঝি, আমাৰ সমাজখন বনোৱাৰ ক্ষেত্ৰত যিজন প্ৰথম মাঝি আছিলে, তেওঁক আমি ৰঙা মুৰ্গীৰে সেৱা কৰোঁ। তাৰপিছতে সমাজখন বনোৱাৰ ক্ষেত্ৰত আমাৰ জগমাঝিও এজন আছিলে, সেই জগমাঝিকো আমি সেৱা কৰোঁ। আৰু তাৰপিছতে আমাৰ সমাজখন বনোৱাৰ ক্ষেত্ৰত প্ৰাণিক এজন আছিলে, তো সেই প্ৰাণিকজনকো আমি সেৱা কৰোঁ। তাৰপিছতে আমাৰ এজন আছিলে আপোনাৰ কৰ্তা, যিটো প্ৰচাৰ চলাব লাগে, তেওঁকো আজি আমি এটা কুকুৰাৰে আমি তেওঁক স্মৰণ কৰিছোঁ। তাৰপিছতে আমি এজন নাইকে আছিলে পুৰোহিত, তেওঁকো আজি আমি এটা কুকুৰা দি পিনে আমি তেওঁক স্মৰণ কৰিছোঁ। তাৰপিছতে আমাৰ পূব পশ্চিম উত্তৰ দক্ষিণ যিবিলাক মাঝিত বন্ধা আছিলে সেই সময়ত, এতিয়া বৰ্তমান আমাৰ গাঁৱত চাৰি চুকত আমি সেই চাৰিটা মাঝিক আমি পূজা কৰিছোঁ। এইকাৰণেই পূজা কৰিছোঁ প্ৰতিটোকে। পূব পশ্চিম উত্তৰ দক্ষিণৰ পূজা কৰাৰ কাৰণটো এনেকুৱা ধৰণৰ, যদি আমি সেই পূব দিশত যদি বিয়া সৰহ ল'ৰা ছোৱালী স্কুল কলেজ বা কোনো কৰ্মৰ ক্ষেত্ৰতেই হওক বা কোনোবাই গৰু ছাগলী আছে যদি সেই দিশত যায় বা মানুহো যদি সেই দিশত যায়, যাতে ভালে ক'লে মানুহখিনিয়ে যেনেকৈ ওলাই যায় সেনেকৈয়ে আহিব লাগে। সেই দিশৰ পৰা যদি হাৱা পানী বতাহ আহে, তেতিয়াহ'লে সেই পূব দিশত থকা যিজন আমি আৰুধ্য দেৱতা বা বঙা যিটো মাঝিক আমি আসন এখন দিছোঁ, তেওঁ আমাক সেই দিশৰ পৰা সকলো ক্ষেত্ৰতে বেমাৰ আজাৰকৈ ধৰি মানে
আমাক ৰক্ষা কৰিব লাগিব, ৰক্ষা কবচ হিচাপে থিয় দিছে। সেইকাৰণে আমি তেওঁলোককো পূব পশ্চিম উত্তৰ দক্ষিণ নামেৰে তেওঁলোকক আমি এবাকী সেৱা আগবঢ়াইছোঁ। আজি আমি ক'লোৱেই যিহেতু কণীৰ পৰাই আমাৰ প্ৰথম পিলচুসাৰাম পিলচিবুৰি সৃষ্টি হৈছিলে, সেই গতিকেলৈ আমি মাক চৰাই বুলি আমি তেওঁলোকক এটা কণী আগত থৈ পিনে সাক্ষী হিচাপে থৈ আমি পূজা দিওঁ। যিহেতু দাদাৰ পৰা বহুত নজনা কথা জানিব পাৰিলোঁ, আৰু দাদাক মই মোৰ ফালৰ পৰা বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু যিহেতু বহুত ভাল লাগিলে আপোনাৰ কথাবোৰ শুনি পিনি, আৰু যিহেতু আজি উঠি অহা নৱপ্ৰজন্মসকলে এইবোৰ কথা নাজানে, আৰু জানিবৰ বাবে মোৰ চেনেলত আপোনাক অহাৰ কাৰণে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ। আৰু প্ৰকাশ সিং থোৰতে আৰু এটা তোমাৰ যোগেদি মই আৰু এটা কথা কৈ যাওঁ, যিহেতু এইটো জানিবলগীয়া কথা, সেইটো ময়ো বিশ্বাস ভাবোঁ আমাৰ নতুন প্ৰজন্মই সেইটো বুজি পোৱাটো দৰকাৰ। আমি দেখিবলৈ পাওঁ, আমি চাওতাল হিচাপে আমি চিনাকি দিবলৈ হ'লে আমাৰ সমাজত সংগঠনবিলাক আছে, কিছু মাঝি মণ্ডল আছে বা ছাত্ৰ সংগঠনেই হওক বা কিবা সংগঠনেই, তেওঁলোকৰ নেতৃত্বৰ মাজেৰে সমাজখনক একত্ৰিতকৰণৰ ক্ষেত্ৰত তেওঁলোকে অহৰহ প্ৰচেষ্টা চলাই আছে, তেওঁলোককো ধন্যবাদ দিছোঁ। তাৰ উপৰি সমূহ অসমবাসী চাওতালী ৰাইজক মই মোৰ ফালৰ পৰা বিনম্ৰতে অনুৰোধ কৰিব বিচাৰিছোঁ যে আজিৰ প্ৰজন্মই আমাৰ যিখিনি বঙাবুৰু চাওতাল হিচাপে বুকু ঢকিয়াই চবেই ক'ব পাৰিব লাগে যে আমাৰ গাঁৱত বা আমাৰ বঙাবুৰুত আমি কাক কাক পূজোঁ, প্ৰত্যেকজন যুৱক যুৱতীৰ সৈতে চবেই বুকু ঢকিয়াই ক'ব পাৰিব লাগিব যে আমি বোলে আমুক আমুক আমুকক পুজিব পাৰোঁ। আৰু লগতে আমি যি বঙাবুৰুবিলাক দিওঁ, আমি বহুত জেগাত গৈছোঁ, ঘূৰিছোঁ, নিজৰ গাঁৱতো দেখিছোঁ, বহুত মানুহে বাখেৰ বুলি ক'লে এটা বহুত ডাঙৰ কিবা বুলি ভাবে। তো সেই ক্ষেত্ৰত মই ক'ব গ'লে অসমবাসী চাওতালী ৰাইজক ক'ব খোজোঁ যে বাখেৰ এনেকুৱা কোনো ডাঙৰ কথা নহয়। আমাৰ সমাজত এনেকুৱা এটা ছিষ্টেম আছে যে আজি এই পূজাটোত আমাৰ গাঁৱৰ প্ৰত্যেক ঘৰ মানুহে, আমি ইয়াত 55 ঘৰ মানুহ আছোঁ, 55টা কুকুৰা আজি ইয়াত বলি দিবলৈ প্ৰত্যেক ঘৰৰ পৰা আনিছে। তো সেই গতিকেলৈ যি ঘৰ মানুহে আনিছে তেওঁ নিজৰ মনোবাঞ্ছাবিলাক, নিজৰ দুখ গ্ৰহ গতি যিবিলাক আছে, কোনোবাই নিজে কৰ্মক্ষেত্ৰতে, কোনোবাই পঢ়াৰ ক্ষেত্ৰতে, তেওঁলোকৰ ঘৰৰ ল'ৰা ছোৱালী ক'ৰবাত থাকিবও পাৰে, সেই মানুহজনে নিজৰ মনৰ কথাখিনি ইয়াত, কোনোবাই চাওতাল নাজানে তেওঁ মনৰ অসমীয়াতেই হওক, কোনোবাই চাওতাল নাজানে তেওঁ আমাৰ চাদী ভাষাতেই হওক, মনৰ যিবিলাক গ্ৰহগতিবিলাক বা মনৰ কথাবিলাক তেওঁ ইয়াত প্ৰকাশ কৰিব পাৰে। কোনোবাই ল'ৰা ছোৱালীয়ে ক'ব পাৰে, মাক বাপেকে ক'ব পাৰে যে মোৰ ল'ৰাটো বোলে স্কুলত পঢ়িছে, ভালকৈ পঢ়ক, বা মোৰ ল'ৰাটোক ক'ব পাৰে যে বেমাৰ আজাৰ হৈ থাকে যাতে এনেকুৱা ভাল হওক। সেই মনোবাঞ্ছাখিনিকেই তেওঁলোকে মনৰ মাজেৰে আজি আমাৰ এই বঙাবুৰুক আমি প্ৰকাশ কৰিব পাৰোঁ। কিন্তু দুখ লাগে আমাৰ চাওতালী ৰাইজে, চাওতালীসকলে দুৰ্গা পূজা এটা হ'ল, তাত যাব কাঁহী এখন লৈ পিনে বা শৰাই এমুঠি আগবঢ়ায়, কিন্তু তাত মনৰ কথাখিনি কয়। কিন্তু বেয়া লাগে আজি আমাৰ আৰাধ্য দেৱতা এওঁলোকৰ কুকুৰাটো দিবৰ সময়ত বহুত মানুহে বহুত জেগাত বহুত ঠাইত নিজৰ মনৰ কথাখিনি, মনৰ ভাৱখিনি ইয়াত প্ৰকাশ নকৰে। সেইটো হয়তো কোনোবাই ভাবে যে আহি কুকুৰাটো দিয়াৰ সময়ত তেওঁলোকৰ সেই পৰিয়ালবৰ্গই যে যিজনে মুৰব্বী আহি পিনে তেওঁলোকে কওক যে নিজৰ বোলে মই এইটো আজি কুকুৰাটো আগবঢ়াইছোঁ, বোলে যাৰ হেৰিতে নপৰক, বোলে জগমাঝি ঘৰটো তেওঁৰ মুৰ্গীটো পৰিলে বোলে জগমাঝি, তো আপুনিয়ে ধৰ এই পৃথিৱীটো ধৰ এনেই চান্তাৰত ক'বলৈ গ'লে আমি প্ৰথম এটা কথা এনেই এটা বাখেৰ মই এক লাইন কৈ দিওঁ, যদি কোনো বেয়া নাপায়। যদি আমি মাৰাংবুৰু খৰটোক দিওঁ, প্ৰথম কথা জহা মাৰাংবুৰু ক্ষমা কৰিব, তো আমাতকৈ বহুত অভিজ্ঞ মানুহ আছে, কিন্তু মোৰ বাখেৰত যদি কিছু ভুল ভ্ৰান্তি থাকিবও পাৰে, জনাই নজনাই চান্তাৰো কথাটো সিমান নাজানো, কিন্তু চেষ্টা কৰিছোঁ, ভুল হ'লে ক্ষমা কৰিব। মাৰাংবুৰুক আমি এনে আমাৰ নীতি নিয়মবিলাক আৰু কৈ দিছোঁ, আমাৰ নীতি নিয়মবিলাক গানেৰেও প্ৰকাশ কৰি থৈছে। যি সেই 5জনক আমি এইকাৰণেই পূজোঁ যে আমাৰ নীতি নিয়মবিলাক গানেৰেও প্ৰকাশ কৰিছে। বাহাৰ গানত এনেকুৱা এটা কথা কয় যে মাৰাংবুৰু সেৱা আকান পুৰ বাহাতে, মানে মাৰাংবুৰুজনক আমি বগা ৰঙেৰে, আমি শুদ্ধ ৰঙেৰে আমি সেৱা কৰোঁ। হয়তো তাত বগা ফুল দিম, হয়তো আমি বগা মুৰ্গী দিম। আমি দি কওঁ যে জহা জহা মাৰাংবুৰু আমকি কানাম আলেয়া আৰুদ্য দেৱতা আমখগে নয়া ধৰতি মানৱপন সৃষ্টি ইনা আমাৰ আশীৰ্বাদ দে তেহেং নয়া ধৰতিৰে দাৰে পাৰে বীৰ বুৰু বাহাক ফুটো কানা, তো আমাৰ আশীৰ্বাদ থেকেই নয়া ধরতি ধর্ম কানা, তো অনামেন্তে আমকে তেহেং পুরসিম মিट्टी एम काते उहेर कानाले आर जाते
teheng ale mangkot huina to ona men khai ale atu hor ko teheng khoi apeke sabi saki amke saki soba hisab te leite teheng khoi ale atu raiti ko mi chando ale pokriti rea bir buru ko alom magai ba nawa sakam ko alom sidai nawa baha ko alom sidai nawa sakam re alom jomai men khai do dhoti rea jahana pokritiya bostu ko mena ona ko alom dhongkho ai arho alea teheng magot men lekhai alea magot rege alea maji committee do rodol bodol hui gay teheng khoi ho alea jahana maji committee mena ona ho bestege paramo kana teheng mare maji committee ge mena aro unku ke ho jate ale samaj chalao astite asibat engpoing me ar ho alea atua jahana men khai do hor koya jahana sanam hor ko ale ature tahen gohogoti daidu ko mena ona ko jate alom huima inage dor enaka dhonte aru kisu mane bakhirot kisu kotha thakibo thakile lasali pora khetrote ho kiba khetrote ho gotekhini bostu yate humai jay to yake koi aru জনাই নজনাই দুটামান কথা কলো কবা যদি ভুল হৈ গৈছে ক্ষমা কৰি দিব যেহেতু এনেকা সন্মুখত আহি বা মিডিয়া আগত আমি এনেকা ইমানটা মাইক এনেকে কথা পতা আৰু মিডিয়া আগত আহি কথা পতা বহুত আকাশ পাতাল পাৰ্থক্য থাকে কিন্তু সেই গতিকে মিডিয়া আগত কথা কোৱাৰ ইমানটা অভিজ্ঞতা নাই কিন্তু আজি হ'লেও দুই এষাৰ ক'লোঁ ইয়াতো বহুত ভুল থাকি গৈছে সেইটোও মই গম পাইছোঁ যাতে অভিজ্ঞসকলে যাতে দিকবোৰ শুধৰাই দি আমাকো যাতে এইটো এনেকেহে বুলি ক'ব বুলি কমেণ্ট কৰিব বা আমাক জনাব আমিও নৱপ্ৰজন্মই শিকিব পাৰিম ধন্যবাদ বহুত ধন্যবাদ থাকিল আৰু পিছত আছে আমাৰ মাঝি বাবা যেহেতু মাঝি বাবাৰ পৰা দুখাৰ বক্তব্য আমি জানিব বিচাৰিছোঁ যে আপুনি যেহেতু আজি এই মাঘ চহৰালৈ প্ৰপৰলৈ আপুনি দুখাৰ বক্তব্য কি দাঙি ধৰিব আপোনাৰ পৰা দুখাৰ বক্তব্য শুনিব বিচাৰিছোঁ সৰ্বপ্ৰথমে সবকৈ জহাৰ জনাইছোঁ আৰু ইউটিউব চেনেল কৰ্মকৰ্তাসকলৰ চবকে আন্তৰিক শুভেচ্ছা জনাইছোঁ বিশেষকৈ মই এনে নিৰ্বাচন হয় মাঝি হিচাপে নতুনকৈ হৈছোঁ আৰু বিশেষকৈ ইমান নাজানে কৈ গ'লেও বিশেষ কিছুমান কথা বিশেষকৈ মই নাজানো আমি প্ৰকৃতিৰ মানুহ প্ৰাকৃতিৰ লগতে জড়িত হৈ আছোঁ প্ৰাকৃতিক পূজা কৰোঁ সেইখিনি হে গাইজ যেহেতু মোক আমন্ত্ৰণ কৰিছিলে আমাৰ যেহেতু পুনেশ্বৰ ডাঙৰীয়া দেৱে আৰু চাব পৰা আপোনালোকে মোৰ লগতে আছে আৰু যেহেতু আজি চহৰাই পৰক হয় নাই মাঘ চহৰাই যেহেতু আজি আমাৰ পুনেশ্বৰ ডাঙৰীয়ালৈ দুখাৰ বক্তব্য আপুনি দুখাৰ বক্তব্য কি দাঙি ধৰিব যে আজি আপুনি মোক আমন্ত্ৰণ কৰিলে আজি খুব ভাল অনুভৱ হৈছে মোৰ যেহেতু আজি কিছুমান নজনা কথা মই আজি শিকিব পাৰিলোঁ সেইটো এটা বহুত ডাঙৰ কথা কিছুমান মানুহে আমাক এইবোৰ কথা শিকাই নাযায় কাৰণে আমাৰ যিহেতু উঠি অহা নৱপ্ৰজন্মসকলে সেইবোৰ কথা বুজি নাপায় কিছুমান নাজানে সেইষাৰ বক্তব্যলৈ আপুনি দুখাৰ বক্তব্য দাঙি ধৰক মানে জয় আৰু ধন্যবাদ থাকিল আমাৰ প্ৰকাশ কিং ইউটিউবাৰ চেনেললৈ প্ৰকাশ কিং চেনেলটোক সেইটো কাৰণে মতা হৈছিলোঁ যাতে তাৰ চেনেলৰ যোগেদি যাতে আমাৰ নৱপ্ৰজন্মই মাঘ চহৰাইটো কি বস্তু ক'ত কি কৰে কি নাই সেই চব জানিবৰ কাৰণে প্ৰকাশ কিং মতা হৈছিলে যাতে তাৰ চেনেলটো যদি সকলোৱে চায় আৰু পিছলৈ কি কি কৰিব লাগে কি নাই মাঘ চহৰাই সেই বিষয়ে জানিবৰ কাৰণেহে প্ৰকাশ কিং মতাৰ উদ্দেশ্যটো সেইটোৱেই আৰু তেওঁ নিমন্ত্ৰণ ৰক্ষা কৰি অহাৰ কাৰণে অশেষ ধন্যবাদ আৰু সকলো সান্তালী ৰাইজলৈ মোৰ ফালৰ পৰা মাঘ চহৰাইৰ আন্তৰিক অভিনন্দন থাকিল আৰু অভিজ্ঞ ব্যক্তি আছে মই ইমান ধৰি লওক জানো আৰু ইমানো নাজানো ধৰি লওক সেয়ে মোৰ ইয়াতে তো সেই গাইজ চাব পৰা আপোনালোকে আজি মোৰ পিছনে চাব পৰা আপোনালোকে বহুত লোকসকল আমাৰ মাজত উপস্থিত হৈছেহি যেহেতু চহৰ আমাৰ মাঘ চহৰাই যেহেতু দুখাৰ লাইন গাবলৈ মোৰ পৰা বিশেষ অনুৰোধ জনাইছোঁ যেহেতু আমাৰ মানুহে কিন্তু চহৰাই গীত নাজানে
কিছুমান মানুহে বহুত যিহেতু আমাৰ যি কলা সংস্কৃতি লুকাই আছে সেইবোৰ ওলাবৰ কাৰণে মোৰ ফালৰ পৰা বিশেষ অনুৰোধ জনাইছোঁ আৰু যিহেতু দুষাৰ লাইন হ'লেও গাবলৈ কাৰণে মোৰ ফালৰ পৰা বিশেষ অনুৰোধ জনাইছোঁ।